ক'বলৈ খুজিছোঁ মানে আমি প্ৰমোদ বড়ো এতিয়া সেই বিটিআৰ বোলে কি কয় হিমালয়তকৈ ওপৰ ডাঙৰ বিটিআৰ এতিয়া এইবিলাকক প্ৰটেকশ্যন কৰবাত সি মানে তাৰ জ্ঞান বুদ্ধি একোৱেই নাই নেকি ইয়াকতো আমি মানে এনেকুৱা হ'লে সমাজখনৰ বা ৰাইজৰ কি কাম কৰিব সি তাকে আমি আৰু আমাৰ সেই কি নাম আছিলে প্ৰমোদ না প্ৰমোদকতো আমি চিনি নাপাওঁ বুলি ক'ব লাগিব এতিয়া আৰু প্ৰমোদ যে সেইটো কাম কৰিব কোনো পথ্যই নহয় প্ৰমোদ নিজৰ স্বাৰ্থখিনিহে কৰি আছে বা প্ৰমোদে আপোনাৰ এই নিজাকে তাৰমানে বহুত দিন এই হাংগামা কৰি নিজাকে তাৰমানে এতিয়া CM চিট পাবৰ কাৰণে এতিয়া চব ভুলি গ'ল নহ'লে আগত নাচি কৈ আছিল যে আমি অমুক আমি তুমুক আমাৰ লাজে লাগে এতিয়া আমি বড়ো সমাজৰ হৈ পেলাই আমি এই প্ৰমোদৰ কথা এতিয়া উল্লেখ কৰিব আমাৰ খুব লাজ লাগে এতিয়া আমি প্ৰমোদ বুলি ক'লে আমি তাৰমানে মানুহে প্ৰমোদে কি আমি জবাব দিব নোৱাৰা হৈ যায় প্ৰমোদে কোনো বস্তু আজিলৈকে এটা খুঁটা দিব পৰা নাই এটা জিনিস দিব পৰা নাই আৰু কোনো কামক সমাধান কৰিব পৰা নাই আজিলৈকে সেইটো কাৰণে আমি প্ৰমোদৰ ফালে আমি ইচ্ছা মানে আমি তাৰমানে প্ৰমোদৰ মুখৰ ফালে আমাৰ চাবাই ইচ্ছা নাই আৰু প্ৰমোদৰ নিচিনা মানুহ আমাক নালাগেও সেইটো কাৰণে মামাক আমি অনুৰোধ কৰিছোঁ মামা গতিকে আমি এতিয়া দিলীপ বড়ো চিনি নাপাওঁ প্ৰমোদ বড়ো চিনি নাপাওঁ আমি তেওঁ জিকাৰ পিছত তেওঁৰ চেহেৰা দেখা নাই মই একদিন তেওঁৰ ঘৰত গৈছিলোঁ মোৰ পত্নীক মানে কেঞ্চাৰ হৈছিল কেঞ্চাৰ হওঁতে মই তেওঁৰ ঘৰত সহায় বিচাৰি গৈছিলোঁ সহায় বিচাৰি যাওঁতে তেওঁক ঘৰত লগ পালোঁ তেতিয়া তেওঁক ক'লোঁ মই এনেকুৱা বিপদত আহিছোঁ তেতিয়া তেওঁ ক'লে মই 2 বছৰ পিছত চাম 2 বছৰ এতিয়াতো মই দিব নোৱাৰিম 2 বছৰ পিছত চাম এতিয়া মোৰ এই ৱাইফে মৰি গ'ল ৱাইফটো মৰি গ'ল এতিয়া 2 বছৰ পিছত আৰু তেওঁৰ ওচৰত কি কৰিব যাম ভিক্ষা খুজিব যোৱা নিচিনা পাইছিল তেওঁ হয় এয়া আমি উপস্থিত আছোঁ ওদালগুৰি জিলাৰ টংলাৰ কাষৰ কুকুৰাকাটা গাঁৱত আৰু আপোনালোকে দেখিছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট আপোনালোকে দেখিছে সামগ্ৰিক দৃশ্য এয়া হৈছে নুনাই নৈ যোৱা কেইবা বছৰ ধৰিও আচলতে গৰাখহনীয়াৰ কবলত পৰিছে গাঁওবাসী গৰাখহনীয়াৰ বাবে গাঁৱৰ যেন আধা অঞ্চলে নদীয়ে কাটি লৈ গৈছে এয়া আপোনালোকে দেখিছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট দেখাইছে আপোনালোক সামগ্ৰিক দৃশ্য মোৰ সৈতে আছে কুকুৰাকাটা গাঁৱৰ কিছু বাসিন্দা তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আচলতে কি হৈছে কেনেদৰে নুনাই নৈৰ যি গৰাখহনীয়াই তেওঁলোকক ব্যাপকভাৱে ক্ষতি কৰিছে মোৰ সহযোগী ভিডিঅ' দেখাবলৈ অনুৰোধ জনাইছোঁ এয়া হ'ল কুকুৰাকাটাবাসী ৰাইজ আমি তেওঁলোকৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম কি হৈছিল দাদা মাননীয় আজি সাংবাদিক মাননীয় আৰু উপস্থিত আমাৰ ৰাইজ আৰু আমি এইটো ক'ব বিচাৰিছোঁ যে আমি ইয়াতে মানে বহুত দিনৰ পৰা বসবাস কৰি আছোঁ আমি ঘৰ বাৰী গোটেইখিনি মানে ল'ৰা ছোৱালী গোটেইখিনি আছে যে আমি গৰাখহনীয়া হৈ ফালে এতিয়া মানে গৰা মাৰি আছে এতিয়া মানে আমি চৰকাৰৰ পৰা যোৱা বছৰৰ আগৰ বছৰ মানে তেনেকুৱাকৈ আমি সাংবাদিক আনি ফালে বহুত প্ৰচাৰ কৰিলোঁ সেই হিচাপত আমাৰ কামবিলাক এনেকুৱা মানে আমি শুনা পাইছোঁ সেইবাৰ পানেৰীত মানে বিধানসভাত বাজেটৰ বিল এটা পাছ কৰিছে এইটো বিলটো যাতে সোনকালে আমাৰ এইখিনি কামটো কৰি দিয়ে বা বৰ্ডাৰ প্ৰটেকশ্যনো হওক মাথাৰিও হওক সেইটো মানে কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো মানে গুৰুত্বপূৰ্ণ লৈ ফালে বিভিন্ন জেগাত যেনেকুৱা কাম মাথাৰিবিলাক কাম চলি আছে আমাৰ এইখিনিতো যাতে কাম চলিব লাগে আৰু আমি ভাবিছোঁ যে এইফালে আমাৰ 4খন গাঁও আছে এইফালেতো ৰাস্তা আমি এইফালে স্কুলত যাই বিভিন্ন টাউনত আগতে ৰাস্তা আছিল নেকি মোৰ সহযোগী অনুৰোধ জনাম ৰাস্তা আছিলে এইফালে বহুত 4খন গাঁৱৰ মানুহ চব অহা যোৱা কৰি এইটো ৰাস্তাতে এতিয়া বৰ্তমান গৰাখহনীয়া কৰি ফালে চব খতম হৈ গ'ল আৰু মাননীয় আৰু আমাৰ বিশ্বজিৎ দৈমাৰী আমাৰ স্থানীয় MLA বিধায়ক তেখেতে অলপ গুৰুত্বপূৰ্ণভাৱে কামখিনি যদি আগবাঢ়িলেহেঁতেন ভাল পালেহেঁতেন আৰু আমাৰ আমাৰ বৰ্তমান এইখিনি শোষণশালী আমি 8খন গাঁৱৰ মানুহ ইয়াতে মানুহ চব হেৰি কৰা হয় বৰ্তমান এতিয়া আমাৰ যিখিনি শোষণখিনি আছিল সেইখিনি এতিয়া খতম হ'ব ধৰিছে গতিকে চৰকাৰে এইখিনি কোনো কিবা এটা কৰি ফালে যাতে প্ৰটেকশ্যন দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ দাদা ইয়াতে পূৰ্বতে ইয়াতে মানে খনন হৈছিল এতিয়াতো খনন বন্ধ হৈ আছে বৰ্তমান আগতে বহুত খনন হৈ ফালে এই অৱস্থা হৈছিল বৰ্তমান এতিয়া আমাৰ এইখিনি ৰাইজে অলপ বাধা দিয়াৰ কাৰণে এইখিনি অলপ খননটো অলপ মানে বাধাটো মানিছে আমি গতিকে চৰকাৰে যেনেকুৱা ব্যৱস্থা আছে সেইটো কৰিলে ভাল হয় আৰু আমি এটা ক'বলৈ খুজিছোঁ মানে আমি প্ৰমোদ বড়ো এতিয়া সেই বিটিআৰ বোলে কি কয় হিমালয়তকৈ ওপৰ ডাঙৰ বিটিআৰ এতিয়া এইবিলাকক প্ৰটেকশ্যন কৰবাত সি মানে তাৰ জ্ঞান বুদ্ধি একোৱেই নাই নেকি ইয়াকতো আমি মানে এনেকুৱা হ'লে সমাজখনৰ বা ৰাইজৰ কি কাম কৰিব সি তাকে আমি চিন্তা কৰিছোঁ ইয়াৰ আমি কাম নহ'ব যাতে আমি
এই মামাই যাতে আমাৰ হিমন্ত বিশ্ব শৰ্মাই যাতে এইখিনি কামটো কিবা কৰ্মে কিবাটো লয়, পদক্ষেপ লয়, তাৰ কাৰণে আমি অনুৰোধ জনালোঁ। আৰু আমাৰ সৈতে আৰু কেইজনমান দাদা আছে, তেওঁলোকৰ কথা জানিব চেষ্টা কৰিম। দাদা, কি হৈছে, কি নমস্কাৰ। ক'ব? তাৰমানে আগতে খুব ধুনীয়া আছিল জেগাটো, এই বালু খুন্দোতে তাৰমানে ৰাস্তাখিনি গোটেই গুচি গ'ল, বহুত কাজিয়া পেচালো হ'ল। এতিয়া তাৰমানে আমাৰ এইখিনি প্ৰটেকশ্যন দিব লাগে অলপ, এই যি হওক মাথুৰি হওক বা আপোনাৰ বল্ডাৰ প্ৰটেকশ্যনে হওক দিব লাগে। আৰু ধৰক এতিয়া ঘৰ পাওঁ হৈয়ে গৈছে ইতিমধ্যে। এতিয়া আৰু বৰষুণ নিদিলেও তাৰমানে গৰা খুন্দি নি থাকে, অলপ ওপৰত যদি বৰষুণ দিয়ে আহি পেলাই আমাৰ ইয়াতে খুন্দা মাৰে। আপোনালোকে পূৰ্বতে জিলা উপায়ুক্তক জনাইছিল? হয়, জনাইছোঁ, খুব জনাইছিলোঁ। তেওঁলোকে কি কৈছে? তেওঁলোকে কয় কি চেঞ্চৰ হৈছে, হোৱাৰ পিছত আৰু 2 বছৰ ধৰি এনেকৈ পৰি আছে, 2 বছৰ আৰু 6 মাহ পিছতে আমাৰ এইখিনি গজাই গুচি যাবগৈ। এইটো কাৰণে আমি এতিয়া আমাৰ মামা ছাৰক অনুৰোধ কৰি আছোঁ, মামা ছাৰক আমি পূজা কৰোঁ, ভগৱান নিচিনা পূজা কৰোঁ। মামা ছাৰে আমাক অলপ ইফালে দি চকুতে চাই, সেইখিনি আমাৰ ইচ্ছা আছিল। আৰু আমাৰ সেই কি নাম আছিলে, প্ৰমোদকতো আমি চিনি নাপাওঁ বুলি ক'ব লাগিব এতিয়া। আৰু প্ৰমোদ যে সেইটো কাম কৰিব কোনো পথ্যই নহয়, প্ৰমোদ নিজৰ স্বাৰ্থখিনিহে কৰি আছে। বা প্ৰমোদে আপোনাৰ এই নিজাকে তাৰমানে বহুত দিন এই হাংগামা কৰি নিজাকে তাৰমানে এতিয়া CM চিট পাবৰ কাৰণে এতিয়া চব ভুলি গ'ল। নহ'লে আগত নাচি কৈ আছিল যে আমি অমুক, আমি তুমুক, আমাৰ লাজে লাগে। এতিয়া আমি বড়ো সমাজৰ হৈ পেলাই আমি এই প্ৰমোদৰ কথা এতিয়া উল্লেখ কৰিব আমাৰ খুব লাজ লাগে। এতিয়া আমি প্ৰমোদ বুলি ক'লে আমি তাৰমানে মানুহে কয় প্ৰমোদে কি, আমি জবাব দিব নোৱাৰা হৈ যায়। প্ৰমোদে কোনো বস্তু আজিলৈকে এটা খুঁটা দিব পৰা নাই, এটা জিনিস দিব পৰা নাই, আৰু কোনো কামক সমাধান কৰিব পৰা নাই আজিলৈকে। সেইটো কাৰণে আমি প্ৰমোদ পেলাই আমি ইচ্ছা মানে আমি তাৰমানে প্ৰমোদৰ মুখৰ পেলাই আমাৰ চাবাই ইচ্ছা নাই, আৰু প্ৰমোদৰ নিচিনা মানুহ আমাক নালাগেও। সেইটো কাৰণে মামাক আমি অনুৰোধ কৰিছোঁ, মামা আপুনি এই কামটো কৰি দিয়ক, আপোনাৰ খুব ভাল হ'ব। আৰু আপোনাৰ পিছৰ ফালে আমি আছোঁ। এয়া আছিল স্থানীয় ৰাইজ। আমাৰ সৈতে আৰু এজন বয়স্ক ব্যক্তি আছে। দাদা, কি ক'ব? আপোনালোকৰ ইয়াতে হৈ আছে। আজি আমি পূৰ্ব যুগৰ পৰা ইয়াতে বসবাস কৰি আছোঁ। তো এই নদী গৰা খহনীয়া আৰু ৰাস্তাৰ সৈতে শ্মশানৰ সৈতে আমি আজি কিমান বছৰ আগৰ পৰা চৰকাৰক জনাই আছোঁ, কিন্তু চৰকাৰে আজি আপোনাৰ এই যেতিয়া MCLA যেতিয়া ইলেকশ্যনৰ আগতে ইয়াত দিলীপ বড়ো আহি পেলাই ইয়াতে ডাঙৰ লেকচাৰ মাৰি গ'ল। মানে 6 কিলোমিটাৰ, 7 কিলোমিটাৰ, 8 কিলোমিটাৰ মানে মাথৰি বনাব। এতিয়া তেওঁ জিকিলে, নিশ্চয় জিকাৰ পিছততো মাথুৰিটো তেওঁ ঘৰতে বনালে না ক'ত, গুৱাহাটীত, দিল্লীত, বম্বেত ক'ত বনালে মাথুৰিটো। কিন্তু আমাৰ যিটো য'ৰ পৰা মানে তেওঁ ভোট পাই পেলাই জিকিছে, তাতেতো তেওঁ এতিয়া মানে চেহেৰাও নেদেখায়। গতিকে আমি এতিয়া দিলীপ বড়ো চিনি নাপাওঁ, প্ৰমোদ বড়ো চিনি নাপাওঁ। তেওঁ জিকাৰ পিছত তেওঁৰ চেহেৰা দেখা নাই। মই একদিন তেওঁৰ ঘৰত গৈছিলোঁ, মোৰ পত্নীক মানে কেঞ্চাৰ হৈছিল। কেঞ্চাৰ হওঁতে মই তেওঁৰ ঘৰত সহায় বিচাৰি গৈছিলোঁ। সহায় বিচাৰি যাওঁতে তেওঁক ঘৰত লগ পালোঁ। তেতিয়া তেওঁক ক'লোঁ মই এনেকুৱা বিপদত আহিছোঁ। তেতিয়া তেওঁ ক'লে মই 2 বছৰ পিছত চাম। 2 বছৰ এতিয়াতো মই দিব নোৱাৰিম, 2 বছৰ পিছত চাম। এতিয়া মোৰ এই ৱাইফে মৰি গ'ল, ৱাইফটো মৰি গ'ল। এতিয়া 2 বছৰ পিছত আৰু তেওঁৰ ওচৰত কি কৰিব যাম, ভিক্ষা খুজিব যোৱা নিচিনা পাইছিল তেওঁ। গতিকে আৰু মোৰ নিচিনা ব্যক্তি আৰু কোনো মানে যাই কিনে তেওঁৰ ওচৰত মানে এই দুখ নকৰে, তেওঁক মানে ভিক্ষা নোখোজে। তাৰ কাৰণে আমি অনুৰোধ জনালোঁ। আমাৰ বিশ্বজিৎ দৈমাৰী ছাৰে ইয়াতে আমাক আজি 2 বছৰ আগৰ পৰা এইটো গ্ৰেণ্ড হ'ল, মানে এইটো ছাকচেছ হ'ব, এইটো কাম হ'ব বুলি তেওঁ উল্লেখ কৰিছে। আৰু অৰ্জুন দৈমাৰী আহি পেলাই ইয়াতে চাই গৈছে, জয়চন ছাৰে আহি পেলাই চাই গৈছে, গোটেইখিনি চাই গৈছে। জয়চন আহি পেলাই তেওঁ কৈছে হ'ব, চিন্তা কৰিব নালাগে। তে চিন্তা কৰিবতো নালাগে তেওঁ ক'লে তেওঁৰ মুখেদি, কিন্তু তেওঁৰ ঘৰ আছে ইয়াত ডিমাকুছিত। চিন্তাটো তেওঁৱে কৰা নাই। চিন্তা আমি ইয়াত যিবিলাক ৰাইজে বসবাস কৰি আছে, আমি এতিয়া বিচাৰিছোঁ আমাক নদীটো অতি সোনকালে মানে প্ৰটেকশ্যন কৰি দিব লাগে। আৰু ইয়াত বল্ডাৰ মাথৰি কৰি পেলাই আমাক তেওঁলোকে সহায় কৰিব লাগে, যাতে শ্মশান খালীটো গ'ল, এতিয়া নাই শ্মশান। ইমান মানে আজি 6 বিঘামান মাটি আছিল ইয়াতে শ্মশানৰ মাটি। এই 6 বিঘা মাটি আজি নদীত পোত গৈ আছে। গতিকে আৰু যি আছে আৰু এতিয়া ঘৰ পাব। ইয়াৰে পৰা পিছত পূৰ্বতে ব্যাপক খনন হৈছিল, এইবিলাক হৈছিল। মানে মেচিন লগাই বা JCB লগাই খনন কৰাৰ কাৰণে নদীয়ে নিজৰ আগতে প্ৰথমতে মানে যিবিলাক ইয়াতে বালু প্ৰটেকশ্যন কৰিছে, শিল প্ৰটেকশ্যন কৰিছে, তেওঁলোকৰ কাৰণে অলপ আমি
মানে হেৰিও পালোঁ, কষ্ট পালোঁ। নদী মানে এক চাইডে হৈ পেলাই দোৱা হৈ এক চাইড হৈ আহি আছে। এতিয়া এইবিলাক আমি যোৱা বছৰৰ পৰা বন্ধ কৰিছোঁ। বন্ধ কৰিলেও আৰু নদীটো ঢাল খাই গ'ল নহয়, একফালে ঢাল খাই গ'ল। এতিয়া যিমান নামনি আছে এই নামনিৰ ফালেই আহে পানীটো, ওখৰ ফালেতো কেতিয়াও নাযায়। গতিকে চৰকাৰে আমাক মানে অতি সোনকালে আমাৰ কুকুৰাকাটা হেৰি আপোনাৰ হাবি গাঁও, ইয়াতে আমাৰ বিভিন্ন গাঁও আছে। এই গাঁওখনত ইয়াত জনসংখ্যা আছে আমাৰ আপোনাৰ গোটেই মিলালে আপোনাৰ 7,000-ৰ ওপৰত হ'ব জনসংখ্যা, তাৰে ওপৰত হ'ব। গতিকে এইবিলাকৰ মানে চব ইয়াৰ পৰা আপোনাৰ 3 কিলোমিটাৰ আগত যিবিলাক মানুহ মৰে তেওঁলোকৰো শ্মশান খালী এইটো হয় 3 কিলো আগৰ পৰা। গতিকে এতিয়া এই আজি আপোনাৰ 15 দিন আগত এজন ব্যক্তি ঢুকাইছিল। ঢুকাওঁতে মানে ইয়াতে জাগা নাই আনিবৰ কাৰণে, ইয়াতে এই মানে কেইবাটা জাগাও মানে বদলি কৰি 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 এই তলত নি পিনে পূৰা হৈছে। কিমান কষ্ট পাইছে এইখন গাঁৱৰ ৰাইজে। মানে যদি এজন মানুহ মৰাত যদি ইমানখিনি কষ্ট পায়, তেতিয়াহ'লে আমি চৰকাৰক, যিকোনো চৰকাৰক আহি পেলাই তেওঁলোকে আমাক মানে ভাষণ দিয়ে, অমুক কৰিম তমুক কৰিম, মই জিকাৰ পিছত হেন কৰিম তেন কৰিম বুলি কয়। সেইবিলাকতো আজিলৈ এটাও কৰা নাই। গতিকে এইবিলাক একো কৰিব নালাগে আমাক মাত্ৰ নদী গৰাখহনীয়াটো আমাক যদি প্ৰটেকশ্যন কৰি দিয়ে, আমি এইখিনিৰ কাৰণে ধন্যবাদ বুলি মানিছোঁ। ঠিক আছে। আৰু আমাৰ সৈতে আইতা আছে। আইতা কি ক'ব? আপুনিতো আপোনাৰ বয়স হ'ল, ইয়াতে আপোনাৰ সৰুৰ পৰা আছে, আপোনালোকে কি দেখিছে? আমি সৰুতে ইয়াৰ পৰাই ডাঙৰ দীঘল হৈছোঁ। মাত্ৰ গৰাখহনীয়া কেনেকৈ হৈছে গম পাইছানে? সেইটো যে কুঁৱাৰী খুলিলে নহয়, সেই কুঁৱাৰী খোলোতে এইখিনি ঘটনাটো হৈ গ'ল। ইফালেদি চৰহাফালেদি হেৰি কৰি খুন্দি আছে, JCB লুগাই ফালে এই তাতে লুগাইছিল নহয় কিবাটো মিচিংটো লুগাওঁতে সিহঁতে আহিল এইটো ইফালেতে লুগাইছিল। সেইটো কৰি পেলাই এনেকৈ সাংবাদিক আহিলা, আহোঁতে আমিও আহিলোঁ। কি জনাব মামাক, কি অনুৰোধ জনাব? তাৰমানে আমাক এতিয়া লাগে এইটো গৰাখহনীয়াটো এতিয়া ঘৰে পাব নাই নহয়, এতিয়া হেৰি কৰি দি মাথাউৰি বান্ধি দি বল্ডাৰ পেলাই দি সেইটোৱে আৰু সেইখিনিকে বহুত অনুৰোধ আমি সেইখিনিকে লাগে আৰু একো নালাগে। আমাৰ সেইখিনি সহায় দিলে আমাক বহুত সহায়।